মই আজি আপোনালোকক আমাৰ গাঁৱৰ এটা পুখুৰীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মই য'ত থিয় হৈ আছোঁ এটা পুখুৰী পাৰত থিয় হৈ আছোঁ আৰু এই পুখুৰীটোৰ বিষয়ে আপোনালোকক মই আজি জনাম। এই পুখুৰীটো হ'ল আমাৰ ৰজাৰ দিনৰে পুখুৰী। এই পুখুৰীটোৰ বহুত আছে মাহাত্য। ৰজাৰ দিনতে খুন্দা এইটো এটা পুখুৰী। এইটো পুখুৰীৰ নাম হ'ল শিল পুখুৰী। আৰু এই পুখুৰীটোত আজিৰ পৰা প্ৰায় 8-10 বছৰ আগত নানা প্ৰজাতিৰ চৰাই চিৰিকটি আহি ইয়াতে খৰালি কালত নানা প্ৰজাতিৰ চৰাই চিৰিকটি আহি ইয়াতে উপস্থিত হৈছিল। যেতিয়া পথাৰত পানী নোহোৱা হৈ গৈছিল, খাল বিলত পানী নোহোৱা হৈ গৈছিল, তেতিয়া সেই চাৰিওফালৰ পৰা চৰাই চিৰিকটিবোৰ আহি ইয়াতে উপস্থিত হৈছিল। কিন্তু আমাৰ কিছুমান মানুহে যেতিয়া চৰাই চিৰিকটিবোৰ আহাত নানা ধৰণে মাৰিবলৈ লয়, তেতিয়াৰ পৰা সেই চৰাই চিৰিকটিবোৰ ইয়াতে নোহোৱা হৈ গ'ল। আজিকালি সেয়েহে আমি বেলেগ বেলেগ ধৰণৰ চৰাই চিৰিকটি ইয়াত দেখিবলৈ নাপাওঁ। তথাপিতো ইয়াত আহে কেইজনমান হাঁহ, এতিয়াও আছে প্ৰায় 150-200জনমান হাঁহ। এইয়া আমাৰ যিটো বনৰীয়া হাঁহ, সানলি হাঁহ বুলি কয়, সেইফালে আছে 100-200মান হাঁহ এতিয়াও ইয়াতে উপস্থিত হৈ আছে। আৰু প্ৰতি বছৰে এই হাঁহখিনি এনেকুৱা সময়ত ইয়াতে আহি উপস্থিত হয়। বাৰিষা কালত ইয়াত নাথাকে, কিন্তু খৰালি সময় আহি পৰিলেহে এনেদৰে নানানটা প্ৰজাতিৰ চৰাই ইয়াত আহি উপস্থিত হয়। আৰু এইহে মই আজি আপোনালোকৰ মাজত আমাৰ এই পুখুৰীটোৰ বিষয়ে দুষাৰমান ক'বলৈ ওলাইছোঁ। আৰু এই পুখুৰীটোৰ মাহাত্যটো মই আপোনালোকক কৈ আছোঁ যে যেতিয়া এই পুখুৰীটো খান্দিছিল, আমাৰ ককা দেউতাহঁতে কৈছিল যে যেতিয়া এই পুখুৰীটো খান্দিছিল, এই পুখুৰীটো খান্দোতে কদলবোৰ ধোৱাৰ বাবে এটা আৰু ওচৰতে সেইফালে এটা পুখুৰী খান্দি লৈছিল। সেই পুখুৰীটোৰ নাম হৈছে কদলধোৱা পুখুৰী। আৰু কদলধোৱা পুখুৰী এইকাৰণে নাম হৈছিল যে এই পুখুৰীটো খান্দি ইয়াৰ পৰা কদলবোৰ নি সেই পুখুৰীটোত ধুইছিল কাৰণে সেই পুখুৰীটোৰ নাম হৈছিল কদলধোৱা পুখুৰী। কিছু বছৰ আগত এই পুখুৰীটো দলেৰে ভৰি গৈছিল। আৰু এতিয়া আমাৰ গাঁৱৰ মানুহে ইয়াক চাফ চিকুণ কৰি সুন্দৰভাৱে পৰিষ্কাৰ কৰি লোৱা হৈছে। আৰু এই পুখুৰীটোত বৃহত্তৰ এলেকাটোত ইয়াত মাটি কালি আছে প্ৰায় 18 বিঘা মাটি। বৃহত্তৰ এৰিয়া 18 বিঘা মাটিৰ এৰিয়াত এটা চাৰিওফালৰ এই পুখুৰীটো সুন্দৰভাৱে আছে। এইটো এতিয়া আমাৰ গাঁৱত আজিকালি লিজত দিয়া আৰম্ভ কৰি দিছে। আৰু যেতিয়া লিজত দিয়া আৰম্ভ কৰি দিছে, প্ৰথম লিজটো ময়ে লৈছিলোঁ। 1 বছৰত 62,000 টকাকৈ মই 3 বছৰৰ বাবে লৈছিলোঁ এই পুখুৰীটো। আৰু তেতিয়া মই কিছু লাভৱানো হৈছিলোঁ। ইয়াত মাছ পুহি মই বহুত লাভৱান হৈছিলোঁ। প্ৰায় ইয়াত মই 8 কিলো ওজনৰ মাছ প্ৰডাকশ্যন কৰিবলৈ সক্ষম হৈছিলোঁ। এতিয়া চাওক আমাৰ পুখুৰীটো একবাৰ দেখুৱাই দিব। চাৰিওফালে আমাৰ ধনে চাৰিওফালে দেখুৱাই দিয়ে একবাৰ কিমান বৃহত্তৰ পুখুৰী এইটো এটা। চাওক চাৰিওফালে সেইফালে গছ গছনি ভৰি আছে। এইফালে এই দূৰত দেখিছেনে সেইবিলাক সানলি হাঁহ এতিয়াও চৰি আছে। এই সময়ততো বহুত নানানটা ধৰণৰ চৰাই চিৰিকটি আহি ইয়াত পৰিছিল, কিন্তু এতিয়া আমাৰ মানুহবিলাকৰ কিছুমান স্বভাৱৰ বাবে সেই চৰাই চিৰিকটিবোৰ নোহোৱা হৈ গ'ল। এয়া চাওক কিমান বৃহত্তৰ ফিচাৰী। আৰু এই ফিচাৰীটোৰ চাৰিওফালে এতিয়া আমাৰ BPF চৰকাৰৰ সময়ত আমাৰ গাঁৱত মোৰ মিছেছ যেতিয়া মেম্বাৰ আছিল, সেই সময়তে এই পুখুৰীটোৰ চাৰিওফালে মই ফেঞ্চিঙেৰে বেৰি দিছিলোঁ। কিন্তু এতিয়া আমাৰ কিছুমান মানুহে এই বেৰবোৰ ভাঙি পেলালে। সুন্দৰভাৱে এইবোৰ চাওক, মই সুন্দৰভাৱে এই লোহাৰ পোষ্ট দি এই ফেঞ্চিঙেৰে চাৰিওফালে পুখুৰীটোৰ চাৰিওফালে মই বেৰা দি দিছিলোঁ। আৰু এতিয়া আমাৰ কিছুমান মানুহৰ এইবিলাক বেয়া স্বভাৱ, আৰু এনেদৰে যদি বেৰবোৰ থাকিলে হয় পুখুৰীটো সুন্দৰভাৱে সংৰক্ষণ হৈ থাকিলে হয়। কিন্তু কিছুমানে এই বেৰবোৰ এতিয়া এনেদৰে ভাঙি পেলাইছে। আৰু লগতে মই এই পুখুৰীটোৰ চাৰিওফালে প্লেণ্টেশ্যনৰ এটা স্কিম আনিছিলোঁ। আৰু চাৰিওফালে এইবিলাক যি গছ দেখিছে, এইবিলাক গছ চব মই সেই আমাৰ দিনৰ সেই চৰকাৰত যেতিয়া আমি সহযোগ হৈ আছিলোঁ, তেতিয়া আমাৰ দিনতে এইবিলাক গছ সুন্দৰভাৱে ইয়াত ৰোপণ কৰিছিলোঁ। গতিকে এইটোৱে হ'ল আমাৰ গাঁৱত, আমাৰ নিজৰ গাঁৱত থকা এইটো এটা আপুৰুগীয়া সম্পদ বুলি ক'ব লাগিব। এইটোৰ নাম হ'ল শিল পুখুৰী। আৰু এইটো আহোম ৰজাৰ দিনতে খুন্দা এটা পুখুৰী। সুন্দৰভাৱে আমাৰ গাঁৱত এতিয়াও জিলিকি আছে। কিন্তু ইয়াত চৰকাৰৰ কিছুমান কৰণীয় আছে। যেনেদৰে এই যিহেতু আমাৰ ৰজাৰ দিনীয়া এটা পুখুৰী, এই পুখুৰীটো সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে। মোৰ মতে সংৰক্ষণৰ বাবে চৰকাৰে ইয়াক সুন্দৰভাৱে ব্যৱস্থা কৰিব লাগে। আৰু ইয়াত পাৰ্ক ছিষ্টেম কৰি দিলেতো এটা ধুনীয়া এটা পৰিৱেশ আহি পৰিব। গতিকে চৰকাৰক মোৰ এই ভিডিঅ'টোৰ ফালৰ পৰা এটা অনুৰোধ, যাতে এইবিলাক আহোমৰ দিনৰ আপুৰুগীয়া সম্পদবিলাক যাতে আমাৰ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰে, তাৰ বাবে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।